আজি আহিলোঁ নতুন ঘৰ এখনত কাম কৰিবলৈ, পুটি আৰু কালাৰ কাম কৰিবলৈ। ঘৰখন মই দেখাই দিছোঁ, এইটো ঘৰ দেখা পাইছে। ঘৰটো জুম কৰি দেখাই দিম, জুম নহৈছে। এইটো ৰাস্তা নতুনকৈ বনাই দিলে, কাৰণ এইটো আছে অৰুণাচললৈ আহিলোঁ কাম কৰিবলৈ আহিলোঁ অৰুণাচলত। এইখিনি ড্ৰেগন লগাব নেকি তেওঁলোকে, এইখিনি ড্ৰেগন লগাব নেকি, চব পকা কৰি থৈছে দেখা পাইছে, চব পকা কৰি থৈ আছে ধুনীয়াকৈ। এতিয়া মালিকজন অহা নাই, আহিব লাহেকৈ মালিকজন। এতিয়া ঘৰটো মই দেখাই দিম বাৰু ধুনীয়াকৈ। এই ঘৰটো মই দেখাই দিছোঁ, ভিতৰত দেখাই দিম। ভিতৰলৈ সোমাই গৈ আছোঁ লাহে লাহে। এইখিনি খুঁটা পুতি থৈছে, ড্ৰেগন ফ্ৰুট লগাব। এইটো বস্তু ভিতৰলৈ গৈ আছোঁ। এইটো এটা ৰুম, দীঘল ৰুম এটা আছে। এইটো ৰুমটো 25 ফুটমান আছে নেকি, নে 23 ফুটমান আছে। আৰু এটা ৰুম এইটো 16 ফুট আছে, 16x12 আছে। আৰু এটা আছে, এইটো আছে তোমাৰ এইটো 11x11 আছে, 11x11 ৰুম সম্পূৰ্ণ আছে। এইটো পাছফালডোখৰ দেখাই দিছোঁ। এইটো এটা ৰুম হয়, সৰু সুৰা ৰুম এটা আছিলে এডোখৰ। এইটো আগফালডোখৰ দৰ্জা খিৰিকী ষ্টাইলটো ভাল লাগিছে। এইয়া আগফালডোখৰ, এইটো আগফালডোখৰ। এইটো পাহাৰ হয়, পাহাৰৰ ইয়াত আছোঁ, জংঘল হৈ আছে গোটেইখন। নতুনকৈ ঘৰ বনাইছে এই ঘৰটো। এইটো পাহাৰটো দেখাই দিছোঁ, পাহাৰটো ওচৰতে আছোঁ, একেবাৰে পাহাৰতে আছোঁ। তাৰমানে পাহাৰটোৰ ওচৰত আৰু এটা পাহাৰ আছে।